মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকক মই মোৰ চেনেলটোলৈ স্বাগতম জনাইছোঁ। আজি মই সপ্তম শ্ৰেণীৰ সমাজ বিচিত্ৰা পাঠ্যপুথিৰ পাঠ 15 গোলকীকৰণ পাঠটোৰ অনুশীলনীৰ প্ৰশ্নসমূহৰ উত্তৰসমূহ আলোচনা কৰিম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাবা। অনুশীলনী 1ৰ 1 নম্বৰত দিয়া আছে তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে এটা উৎপাদন কেন্দ্ৰ বা উদ্যোগৰ উদাহৰণ দিয়া। তোমালোকে উত্তৰত লিখিবা চাহ উদ্যোগ। খ নম্বৰ প্ৰশ্নটো হৈছে WTOৰ সম্পূৰ্ণ ৰূপটো লিখা। তোমালোকে উত্তৰত লিখিবা ৱৰ্ল্ড ট্ৰেড অৰ্গেনাইজেশ্যন। গ নম্বৰ প্ৰশ্নটো হৈছে গোলকীকৰণ মানে কি? তোমালোকে উত্তৰত লিখিবা বিশ্বৰ দেশবোৰৰ মাজত বৃদ্ধি পোৱা পাৰস্পৰিক সম্পৰ্ক, নিৰ্ভৰশীলতা আৰু এখন দেশে আনখন দেশৰ সৈতে সংযুক্ত হৈ পৰা প্ৰক্ৰিয়াটোৱে হৈছে বিশ্বায়ন বা গোলকীকৰণ। ঘ নম্বৰ প্ৰশ্নটো হৈছে এটা আন্তঃৰাষ্ট্ৰীয় সংস্থাৰ উদাহৰণ দিয়া। তোমালোকে উত্তৰত লিখিবা ৰাষ্ট্ৰসংঘ। দুই নম্বৰ প্ৰশ্নটো হৈছে উৎপাদনৰ উপাদান কেইটা আৰু কি কি? তোমালোকে উত্তৰত লিখিবা উৎপাদনৰ উপাদান 4টা। সেইবোৰ হ'ল ভূমি, শ্ৰম, মূলধন আৰু সংগঠন। 3 নম্বৰ প্ৰশ্নটো হৈছে আমদানি আৰু ৰপ্তানি কাক বোলে? উদাহৰণসহ লিখা। তোমালোকে উত্তৰত লিখিবা দেশ এখনে আন দেশৰ পৰা দ্ৰব্য বা সামগ্ৰী ক্ৰয় কৰা প্ৰক্ৰিয়াক আমদানি বোলা হয়। উদাহৰণ ভাৰতে বিদেশৰ পৰা ক্ৰয় কৰা ইলেক্ট্ৰনিক সা সৰঞ্জাম, যন্ত্ৰপাতি, ৰাসায়নিক পদাৰ্থ ইত্যাদি। দেশ এখনে আন দেশক দ্ৰব্য বা সামগ্ৰী বিক্ৰী কৰা প্ৰক্ৰিয়াক ৰপ্তানি বোলা হয়। উদাহৰণ ভাৰতে বিদেশলৈ পঠিওৱা চাহপাত, মছলা, পেট্ৰলিয়ামজাত সামগ্ৰী, ঔষধ ইত্যাদি। অনুশীলনী 2ৰ 1 নম্বৰত দিয়া আছে তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে বহুজাতিক প্ৰতিষ্ঠান মানে কি? তোমালোকে উত্তৰত লিখিবা যিবোৰ ব্যৱসায়িক প্ৰতিষ্ঠানে নিজ দেশৰ উপৰিও বিশ্বৰ বিভিন্ন দেশত সামগ্ৰীৰ উৎপাদন কেন্দ্ৰ আৰু কাৰ্যালয় স্থাপন কৰি ব্যৱসায়িক কাম-কাজ পৰিচালনা আৰু নিয়ন্ত্ৰণ কৰে, সেইবোৰ প্ৰতিষ্ঠানক বহুজাতিক প্ৰতিষ্ঠান বোলে। খ নম্বৰ প্ৰশ্নটো হৈছে কৃত্ৰিম বুদ্ধিমত্তা মানে কি? তোমালোকে উত্তৰত লিখিবা কৃত্ৰিম বুদ্ধিমত্তা হ'ল এনে এক উন্নত প্ৰযুক্তি যিয়ে যন্ত্ৰ বা কম্পিউটাৰক মানুহৰ দৰে চিন্তা কৰা, সমস্যা সমাধান কৰা আৰু সিদ্ধান্ত লোৱাৰ ক্ষমতা প্ৰদান কৰে। গ নম্বৰ প্ৰশ্নটো হৈছে বহনক্ষম উন্নয়নৰ লক্ষ্য কেইটা? তোমালোকে উত্তৰত লিখিবা বহনক্ষম উন্নয়নৰ লক্ষ্য 17টা। ঘ নম্বৰ প্ৰশ্নটো হৈছে গোলকীকৰণৰ ফলত তুমি লাভ কৰা কেইটামান সুবিধাৰ বিষয়ে উল্লেখ কৰা। তোমালোকে উত্তৰত লিখিবা গোলকীকৰণৰ ফলত লাভ কৰা কেইটামান সুবিধা হ'ল মোবাইল ফোন, কম্পিউটাৰ আৰু ইণ্টাৰনেটৰ জৰিয়তে মুহূৰ্তৰ ভিতৰত যোগাযোগ কৰিব পাৰি। ঘৰতে বহি বিশ্বৰ বিভিন্ন দেশৰ খাদ্য, সাজপাৰ আৰু সংস্কৃতিৰ সোৱাদ ল'ব পাৰি। উন্নত চিকিৎসা আৰু শিক্ষাৰ সুযোগ লাভ কৰিব পাৰি। দুই নম্বৰ প্ৰশ্নটো হৈছে স্থানীয় উৎপাদনকাৰীসকল বহুজাতিক প্ৰতিষ্ঠানৰ জৰিয়তে কিদৰে লাভান্বিত হয়? তোমালোকে উত্তৰত লিখিবা স্থানীয় উৎপাদনকাৰীসকল বহুজাতিক প্ৰতিষ্ঠানৰ জৰিয়তে তলত দিয়া ধৰণে লাভান্বিত হয়।
বহুজাতিক প্ৰতিষ্ঠানবোৰে স্থানীয় প্ৰতিষ্ঠানসমূহৰ সৈতে যৌথ সহযোগৰ উৎপাদন কাৰ্য কৰে, যাৰ ফলত স্থানীয় প্ৰতিষ্ঠানে ব্যৱসায়িক মুনাফা অৰ্জন কৰে। বহুজাতিক প্ৰতিষ্ঠানৰ গোলকীয় শাখা থকাৰ বাবে স্থানীয় উৎপাদকসকলে উৎপাদিত সামগ্ৰীসমূহ বিশ্বৰ এক বৃহৎ বজাৰত বেচা-কিনা কৰাৰ সুযোগ লাভ কৰে। তিনি নম্বৰ প্ৰশ্নটো হৈছে, কেনেধৰণৰ কাম-কাজ কৰিলে বহনক্ষম উন্নয়ন হৈছে বুলি ক'ব পাৰি? উদাহৰণসহ লিখা। তোমালোকে উত্তৰত লিখিবা, যিবিলাক কামে বৰ্তমানৰ প্ৰয়োজন পূৰণ কৰাৰ লগতে ভৱিষ্যত প্ৰজন্মৰ বাবেও সম্পদসমূহ সুৰক্ষিত কৰি ৰাখে, তেনে কামকেই বহনক্ষম উন্নয়ন বোলে। যেনে গছ-গছনি ৰোপণ কৰা, সৌৰ শক্তিৰ ব্যৱহাৰ বৃদ্ধি কৰা আৰু পানীৰ অপচয় ৰোধ কৰা। চাৰি নম্বৰ প্ৰশ্নটো হৈছে, বৰ্তমান যুগটোক কিয় গোলকীকৰণ বা বিশ্বায়নৰ যুগ বুলি কোৱা হয়? তোমালোকে উত্তৰত লিখিবা, বৰ্তমান উন্নত পৰিবহণ আৰু যোগাযোগ প্ৰযুক্তিৰ বাবে সমগ্ৰ বিশ্ব এখন গোলকীয় গাঁৱত পৰিণত হৈছে। ইখন দেশৰ পৰা সিখন দেশলৈ তথ্য, দ্ৰব্য, সেৱা আৰু মানুহৰ অহা-যোৱা অতি সহজ হৈ পৰিছে। সেয়েহে বৰ্তমান যুগটোক গোলকীকৰণ বা বিশ্বায়নৰ যুগ বুলি কোৱা হয়। 5 নম্বৰ প্ৰশ্নটো হৈছে, তুমি ভৱিষ্যতে কোন দেশ বা ৰাজ্যত পঢ়িবলৈ অথবা কৰ্মসংস্থাপনৰ বাবে যাবলৈ বিচাৰিবা আৰু কিয়? তোমালোকে উত্তৰত লিখিব পাৰা। তোমালোকে এই প্ৰশ্নৰ উত্তৰটো নিজৰ পচন্দ অনুসৰি লিখিবা। উদাহৰণস্বৰূপে মই তোমালোকক লিখি দিছোঁ, তোমালোকে লিখিব পাৰা, মই ভৱিষ্যতে উচ্চ শিক্ষাৰ বাবে আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যাব বিচাৰিম, কাৰণ তাত বিশ্বমানৰ শিক্ষা ব্যৱস্থা, আধুনিক গৱেষণাগাৰ আৰু কেৰিয়াৰ গঢ়াৰ বাবে উন্নত আন্তঃৰাষ্ট্ৰীয় পৰিৱেশ পোৱা যায়।